মানে কালচার সকলোকে যেটো সহায় কৰিব লগা যেটো সহায় কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ বা সহায় কৰি আছোঁ। যেনিবা এইবিলাক ভাল নাপাব মই বেলেগ দিনা কম, যেনিবা আমি গোৰ্খা বা ৰাজবংশী বা আদিবাসী বা গাৰো ৰাভা সান্থালী ভাষা এইবিলাকতো মানে কি কৰিব আপগ্ৰেড কৰিবৰ কাৰণে ইহঁতৰ ভাষা সংস্কৃতিটো আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ 15 বছৰত আমি বহুত সহায় কৰি আহিছোঁ। কথা সেইটোৱে। তো আমি কোচ ৰাজবংশীসকলৰ বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ কথা এইবিলাক আমি মানা কৰি অহা নাই, আমি সহায় কৰি আহিছোঁ। কেতিয়াও আমি অবজেকশ্যন কৰি অহা নাই। কিন্তু প্ৰমোদ বড়োৱে আদিবাসী বা অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুৰ লিডাৰ হয়। সি যদি কাম কৰে বড়োৰ কাৰণে কাম কৰিব। বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিল প্ৰমোদ বড়ো। সি যদি কিবা কাম কৰিব লাগে তেতিয়া বড়ো জাতিৰ কাৰণেহে কাম কৰিব। কোনোবা অসমীয়া, কোনোবা বঙালী, কোনোবা মুছলিম, কোনোবা নাথ যোগী, কোনোবা গাৰো ৰাভা বা কোনোবা ৰাজবংশীৰ কাৰণে কাম কৰা মানুহ নহয়। সি নিজে বড়ো হৈ পেলাই বড়োকে উচ্ছেদ কৰিছে আৰু কোন মুছলিম কোন বঙালীৰ কাৰণে কাম কৰিব চিন্তা কৰকচোন। আৰু কেনেকৈ UPPL কৰিব পাৰে। যেতিয়া NRC নাম ওলাইছে এই মুছলিমৰ ওপৰত কেছ দিয়াটো কোন হয়? এই প্ৰমোদ বড়োৱে দিছে। প্ৰমোদ বড়োৱে কেছ দিছে। আপোনালোকে এই বিজনেছ মানুহে কোন মান খাচাৰ পইচা নাই, নিজৰ ছাগলী গৰু বেচাই কিনা যাব লগা হৈছে না নাই মুছলিম মানুহবিলাক? তাহলে এটা UPPL করার কি অর্থ আছে? আছে তো দালাল একজন দুজন। ইমান হাৰাশাস্তি হৈছে মুছলিম, বেংগলীও হৈছে, ৰাজবংশীও হৈছে, মুঠতে খেচ কৰিছে। গোৰ্খাসকলেও কষ্ট পাইছে। তো এইবিলাক মানুহৰ লগত কি পাৰ্টি কৰিম? BPFৰ চোতালতে সকলোৱে একেলগে মৰমত ফাকু খেলে, জাতি ধৰ্ম ভেদা ভেদি এৰি হাগ্ৰামাত ভতিম আমি।